ওই তামোল পাৰিবলে সিদিনা জানা গছত উঠিলোঁ, হাই ঐ গছত উঠিলোঁ, খন্তেক পাছতে ওপৰৰ পৰা তলত পৰিলোঁ। ঐ তলত পৰি ভৰিটো জানা বহু দুখ পালোঁ, হাই ঐ বহু দুখ পালোঁ। এক মাহ ধৰি মেডিকেলতে পৰি থাকিলোঁ, এক মাহ ধৰি মেডিকেলতে পৰি থাকিলোঁ। মনত পৰিলে মন যায় কান্দিব উৰাই ঘূৰাই, মনত পৰিলে মন যায় কান্দিব উৰাই ঘূৰাই। ये लम्हा मेरा क्या गान गाला तो এয়া ছাৰ আৰম্ভণিহে, সমাপ্তি হ'বলৈ আছে, মিডল পৰ্যায়ৰ গানবিলাক আছে। that means আজি আপোনাক শুনাম 2060 চনৰ বিয়া গানবোৰ কেনেকুৱা হ'ব। হে এইবাৰ তাৰমানে তহঁতে 2060 চনৰ বিয়া গানত ধৰিলিগে। উপায় নাই ছাৰ, বিয়া গান দিহানাম মানে সুৰ বেলেগ বেলেগ চিষ্টেমত হৈ যাব পাৰে, তো আমি বিয়া গানৰ দিহানামৰ জাষ্ট মানে কি বুলি কয় সুৰটোহে লৈছোঁ। সেইটো সময়ত আমাৰ দেশত আমাৰ পৃথিৱীত কেনেকুৱা পৰিস্থিতিয়ে বিৰাজমান কৰিব তাৰ ওপৰত ভিত্তি কৰি লিখা এই দুটা বিয়া গান, বিয়া নাম। অ'কে গাইজ, তে শুনিলে গম পাম। হাঁহি হাঁহি গাওঁ না ছাৰ, নহয়াকে গাওঁ। হাঁহি হাঁহি গা ভাল লাগিব, হাঁহিটো মুখত থাকিলে এনে কিবা এটা ভাল লাগে। বাৰু আজি হ'ল 2060 চন, দেশত ইমান গৰম, দেশত ইমান গৰম, ফেনো নেপায় পাত্তা, এচিও নেপায় পাত্তা, অথল হ'ব জীৱন যাত্ৰা, অথল হ'ব জীৱন যাত্ৰা। পৃথিৱীত কাটিলে গছ গছনি, মানুহে ধ্বংস কৰি হাবি-বন, চহৰ নগৰ বনালে, ধ্বংস কৰাৰ পৰিণাম আজি মানুহে ভুগিছে, ধ্বংস কৰাৰ পৰিণাম আজি মানুহে ভুগিছে। কি বুলি এতিয়া মই কম, কি বুলি তহঁতক ধন্যবাদ দিম। গানটোৰ ভিতৰৰ কথাখিনি তহঁতে যিখিনি কথা উল্লেখ কৰিলি, মই ক'লো আল্টিমেট। য়েছ বন্ধুসকল, আপোনালোকে এবাৰ নিজে অনুমান কৰি চাওক, আজিৰ তাৰিখত গৰমৰ পৰিমাণটো কিমান বাঢ়ি গৈছে। আৰু 10, 15, 20 বছৰৰ পাছত, অৰ্থাৎ আমি যি উল্লেখ কৰিলোঁ 2060 চনত, সেই 60 চনত বাৰু গৰমৰ পৰিমাণটো কিমান বাঢ়ি যাব পাৰে। আপোনালোকে দেখিছে গছ গছনি আজি কাটি ধ্বংস হৈছে, চহৰ নগৰ বনিছে, উদ্যোগ বনিছে, প্ৰকৃতি ধ্বংস কৰা হৈছে। এইবোৰে জানো গৰমৰ পৰিমাণটো বঢ়াই দিয়া নাই? আগৰ দিনত না ফেন আছিল, না এচি আছিল, একোৱে নাছিল, তথাপি মানুহে বিন্দাছ আছিল। কিন্তু আজিৰ দিনত ফেনেও পাত্তা নাপায়, এচিও পাত্তা নোপোৱা হৈছে। এচিৰ ভিতৰত সোমাই থাকিলে বাহিৰলৈ ওলাই যাবই নোৱাৰি, যি গাটো পুৰা পুৰা লাগে। এতিয়াই এনেকুৱা, আৰু 10-15 বছৰৰ পাছত কেনেকুৱা হ'ব। আৰু সেই কথাবোৰকে লৈ বিয়া নামৰ সুৰত গান এটা বনাই দিলো। আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাব। ময়ে যিহেতু ভাল পাইছো, আমাৰ গাইজসকলেতো ভাল নোপোৱা কথাই নাই। আৰু কিবা গান, বিয়া নাম আছে ছাৰ, আৰু এটা বিয়া নাম। সিমান চনত মানে ধৰি লৈছো আজি আমি 2060 চনত আছো। অনুমান কৰকচোন গাইজ, বস্তুৰ দাম কিমান বাঢ়িব পাৰে। এতিয়া ইমান দাম। সামগ্ৰী মূল্য বৃদ্ধিৰ ওপৰত। হয় ছাৰ, তেনে যদি লেটছ ষ্টাৰ্ট প্লে। বস্তুৰ দাম বাঢ়িছে, পাকঘৰে কান্দিছে, পাকঘৰে কান্দিছে, ৰান্ধিবলে শাক নাই, মিঠাতেলো শুকাইছে, ৰান্ধিবলে শাক নাই, মিঠাতেলো শুকাইছে। পেট্ৰল কিনিবলে মোৰে ককাইটি, চিলিণ্ডাৰ
ৱাহ 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 কি ফাটাফাটি গান কি ফাটাফাটি বিয়া নাম উপায় নাই ছাৰ বৰ্তমান সময়ত বস্তুৰ যি দাম মিঠাতেলৰ লিটাৰ 110 আৰু 10 বছৰৰ পিছত হ'ব 3-400 লচুনৰ দাম 200 টকা কেজি আৰু 10-20 বছৰৰ পিছত হ'ব 500 টকা ডিজেল পেট্ৰল সিলিন্ডার বহুত দাম আৰু 10 বছৰৰ পিছত হ'ব ডবল দাম হে এতিয়া বহুতেই কব আরে তহতে নিজে খেতি কৰি শাক সবজি খাব নোৱাৰা নেকি আরে ভাই সাহেব আমি তো গাঁৱৰ মানুহ খেতি কৰিয়েই খাম কিন্তু চহৰৰ টাউনৰ বিলাক কত ফসি মৰিবগে কথাটো বা সঁচা কিন্তু যি চিষ্টেমত কৈছে বোপা এনে হাঁহি এটি মানে মুখৰ পৰা ওলাই যায় ন হয় নাই কচোন ক হয় ছাৰ এনেকুৱা আৰু বহুত কিটা বিষয় আছে যেটো আমাৰ বাবে অতিকৈ বেছি গুৰুত্বপূৰ্ণ আমাৰ বাবে অতিকৈ বেছি নেতিবাচক তাৰ ভিতৰতে গৰমৰ পৰিমাণ বস্তুৰ মূল্য বৃদ্ধি হে দুটাক ভিত্তি কৰিয়ে হে দুটাক সামৰ্ম হিচাপে লৈ দুটা গান আমি লিখিলো যদি আপোনালোকে ভাল পায় এনেকুৱা বহু কেইটা বিষয়ক লৈ আৰু বেলেগ বেলেগ গানৰ সুৰত গান লিখিম বুলি আপোনালোকক আশা দিছো বাৰু যি কি নহওক ভাল লাগিল দে বস্তু বাহিনীৰ দামটো দামেই মানুহৰ ঠিক তেনেদৰে উপাৰ্জনো বৃদ্ধি হ'ব তেনেকৈ অলপ মিলি যাব কিন্তু এই প্ৰকৃতিৰ যি তাণ্ডৱ ৰূপ গৰমৰ পৰিমাণ বৃদ্ধিটো সেইটো কিন্তু আমি ৰোধ কৰিবলৈ চাগে নোৱাৰিমগে কাৰণ বিজ্ঞান প্ৰযুক্তিবিদ্যা যিমানেই উন্নত নহওক কিয় প্ৰকৃতিয়ে যেতিয়া ধ্বংস কৰিব এফালৰ পৰা খতম কৰি নিব প্ৰকৃতিক আমি ধ্বংস কৰিছোঁ এটা সময়ত প্ৰকৃতিয়ে আমাক ধ্বংস কৰিব সেইটো কিন্তু নিশ্চিত হয় ছাৰ ৰাইট কথা ক'লে আপুনি ঠিক আছে গাইজ আৰম্ভণি গীত হওক ক্লজিং ইমানতে আমি খতম কৰিছোঁ আজিৰ ক্লাছটো অ'কে বাই 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 ঐ তামোল পাৰিবলে সিদিনা জানা গছত উঠিলোঁ হাই গছত উঠিলোঁ খন্তেক পাছতে ওপৰৰ পৰা তলত পৰিলোঁ ঐ তলত পৰি ভৰিটো জানা বহু দুখ পালোঁ হাই বহু দুখ পালোঁ এক মাহ ধৰি মেডিকেলতে পৰি থাকিলোঁ এক মাহ ধৰি মেডিকেলতে পৰি থাকিলোঁ সিদিনাৰ পৰাই তামোল কলে মাথাটো ঘূৰাই মনত পৰিলে